কেতিয়াবা আমাৰ ষ্টুডেণ্ট লাইফত এনেকুৱা কিছুমান দিন আহে যেতিয়া আমাৰ পঢ়িবলৈ একেবাৰে ইচ্ছা নাযায়। আমি জানো যে আমাৰ কাৰণে এক্সামটো ইম্পৰ্টেণ্ট হয়। আমি এইটোও জানো যে সময় আমাৰ গৈ আছে। তাৰ পাছতো কিন্তু আমাৰ পঢ়িবলৈ একেবাৰেই মন নাযায়। আৰু পঢ়িবলৈ মন নোযোৱাতকৈ চবতকৈ ডাঙৰ সমস্যাটো হৈছে যেতিয়া আপুনি নপঢ়াকৈ সময়টো কটাই দিয়ে, আপুনি বেলেগ কিবাকিবি কামত সময়টো খৰচ কৰি দিয়ে। কিন্তু তাৰপিছত আপোনাৰ গিল্টি ফিল হয় যে মই কেলৈ নপঢ়িলোঁ, মোৰ সময় গুচি গ'ল আৰু এক্সাম পালেহি। আৰু যদি আপোনাৰো যদি এনেকুৱা কিছুমান চিটুৱেশ্যন হয়, যদি আৰু আপোনাৰো যদি এনেকুৱা কিছুমান অনুভৱ হয়, তেনেহ'লে আজি আমি সেইটোৱে ডিছকাছ কৰিম যে কেনেকৈ আপুনি এনেকুৱা চিটুৱেশ্যনত পঢ়িব পাৰে। হেল্ল' এভৰিৱান, মোৰ নামটো হৈছে অংশুমান হাজৰিকা। ৱেলকাম টু ডায়েটুকা। তো ফাৰ্ষ্ট পইণ্টটোলৈ আহিছোঁ, সেইটো হৈছে আমাৰ যে আপোনালোকে মটিভেশ্যনৰ কাৰণে সদায় ৰৈ থাকে। তো মটিভেশ্যনৰ কাৰণে ৰৈ নাথাকিব। মই আগতেও আপোনালোকৰ টেলিগ্ৰাম চেনেলতো আমি কৈছোঁ যে মটিভেশ্যন বস্তুটো সদায় নাথাকে। আপুনি কি আনিব লাগিব আপোনাৰ জীৱনত, সেইটো হৈছে ডিচিপ্লিন। অকল পঢ়াৰ ক্ষেত্ৰতে নহয়, আপুনি ডিচিপ্লিনত চলিব লাগিব। কোনো ধৰণৰ মটিভেশ্যন, আপুনি এদিন মটিভেশ্যন পালে, আপুনি কোনোবা এখন চিনেমা চাই মটিভেশ্যন পালে, কোনোবা এখন ছিৰিজ চাই মটিভেশ্যন পালে, কাৰোবাৰ লাইফ ষ্টৰী আপুনি শুনিলে, মটিভেশ্যনটো আপুনি পাব, কিন্তু সেইটো অলপ সময়ৰ কাৰণেহে থাকিব। যেতিয়া আপুনি এটা ডিচিপ্লিনত আপোনাৰ গোটেই দিনটোৰ বা আপুনি সদায় সেইবিলাক কাম কৰি যাব, তেতিয়াহ'লে আপোনাৰ সেই বস্তুটো কোনো ধৰণৰ মটিভেশ্যনৰ প্ৰয়োজন নহয়। নেক্সট হৈছে আপুনি জাষ্ট ষ্টাৰ্ট কৰিব লাগে। আৰু কেনেকৈ আপুনি ষ্টাৰ্ট কৰিব? আপুনি 5 ঘণ্টা পঢ়িব নালাগে, আপুনি 10 ঘণ্টা পঢ়িব নালাগে, আপুনি 2 ঘণ্টাও পঢ়িব নালাগে, আপুনি আধা ঘণ্টাও পঢ়িব নালাগে। জাষ্ট আপুনি এইটো বুজাওক যে মই 5 মিনিট সময় পঢ়িম, আৰু এটা 5 মিনিট টাইমাৰ লগাই আপুনি 5 মিনিট পঢ়ি চাওক। সেই 5 মিনিট যদি আপুনি পঢ়িব পাৰিছে, নিশ্চয় আপুনি বাকী যিমানখিনি সময় আমাক পৰীক্ষাৰ কাৰণে দৰকাৰ হয়, সিমানখিনি সময় আপুনি নিশ্চয় পঢ়িব পাৰিব। আৰু নেক্সটটো হৈছে খুব এইটো প্ৰেক্টিকেল বস্তু যে আমাৰ লাইফত বহুত ডিষ্ট্ৰেকশ্যন আছে। যিমানে আমাৰ ডিজিটেল বস্তুবিলাক বাঢ়িছে, যিমানে আমাৰ প্ৰযুক্তিবিদ্যা বাঢ়িছে, সিমানে আমাৰ ডিষ্ট্ৰেকশ্যন বহুত বেছি বাঢ়িছে। আৰু আগৰ যুগত ইমান ডিষ্ট্ৰেকশ্যন হয়তো নাছিলে, কাৰণ কেলৈ লেম্প চাকি আছিলে আৰু তাৰপিছত লাইট আহিলে। তাৰপিছত আমাৰ ডিজিটেলি আৰু আমাৰ বাঢ়ি গৈ আছে। এতিয়া আমাৰ হাতে হাতে মোবাইল আছে, ফোনছ আছে, লেপটপ আছে, টেবলেটছ আছে। তো সেই বস্তুবিলাক আমি ডিষ্ট্ৰেক্ট কেনেকৈ আঁতৰাব পাৰোঁ, তাৰ বাহিৰেও আপোনালোকৰ লাইফত বেলেগ ডিষ্ট্ৰেকশ্যন থাকিব পাৰে। সেইবিলাক যদি আছে, সেইবিলাকো আঁতৰ কৰক। আৰু আমি যদি মেইনলি আমাৰ দুশ্মনটো হৈছে মেইনলি ফোনটোৱে আমাৰ দুশ্মন হয়। তো ফোনটো আপুনি কি কৰিব যে ফোনটো আপুনি আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব। যিটো সময়ত আপুনি পঢ়ে, বেলেগ বেলেগ এপ আমাৰ আহে যে আপোনালোকে সেই সময়ত এপটো লক কৰি থ'ব পাৰে, মানে ফোনটো লক কৰি থ'ব পাৰে। বা আপুনি বিচৰা এপ কিছুমান লক কৰি থ'ব পাৰে। ছাপ'জ আপুনি ইনষ্টাগ্ৰাম চলায় বা ইউটিউব চলায়, আপুনি সেই দুটা বস্তু লক কৰিব বিচাৰিছে, তো আপুনি সেই এপটোৰ যোগেদি লক কৰিব পাৰে। মই যদি কিবা এনেকুৱা পাওঁ, মই টেলিগ্ৰাম চেনেলত দি দিম। তাৰপিছতো আপুনি এইটোও কৰিব পাৰে যে আপুনি ফোনটো ছুইচ অফ কৰি থ'ব পাৰে। তাৰপিছত আপুনি সেই ফোনটো কাৰোবাক দি থ'ব পাৰে, বেলেগ ক'ৰবাত ঘৰত বেলেগ ক'ৰবাত থৈ দিব পাৰে। মুঠতে আপুনি পঢ়াৰ পৰা বস্তুটো আঁতৰাই ৰাখক। আৰু যদি আপোনাক পঢ়িবলৈ এটা লেপটপ যদি লাগেই, যে আপুনি বা যে অনলাইন ভিডিঅ' চাই পেলাই যদি আপুনি পঢ়িছে, তেতিয়াহ'লে সেইটো আপোনাৰ ওপৰত কথা যে আপুনি ফোনৰ পৰা পঢ়ে বা লেপটপৰ পৰা পঢ়ে। যদি আপুনি লেপটপৰ পৰা পঢ়িছে, তেতিয়াহ'লেতো আপোনাৰ ডিষ্ট্ৰেকশ্যন মই ভাবোঁ কম হ'ব। আমাৰ ফোনত আমাৰ ডিষ্ট্ৰেকশ্যনটো অলপ বেছি হয়। চ' মেইন কথাটো হ'ল যে আমাৰ ডিষ্ট্ৰেকশ্যন আমি কমাবই লাগিব। সেইটো কথা আপুনি যিমান সোনকালে বুজি পাব, সিমানে আপোনাৰ ভাল হ'ব। আৰু নেক্সটটো হৈছে যিটো মই আপোনালোকক সদায় কওঁ যে পঢ়াটো ইম্পৰ্টেণ্ট হয়, তাৰ লগতে বেলেগ কিছুমান পঢ়াৰ বস্তুটো বেলেগ লগতো জড়িত হৈ আছে। কাৰণ আপুনি পঢ়িবলৈ আপোনাক বহুতখিনি বস্তুৰ দৰকাৰ। পঢ়িবলৈ আপুনি চোকা হ'ব লাগিব সেইটো কথা নহয়। পঢ়িবলৈ আপোনাক এটা মাইণ্ডছেট লাগিব, এটা পৰিৱেশ লাগিব। আৰু সেই পৰিৱেশটো আপুনি নিজেও ক্ৰিয়েট কৰিব পাৰে। তাৰ মানে যদি আপুনি পঢ়িবলৈ মন যোৱা নাই, তেতিয়াহ'লে আপুনি যিটো সময়ত আপোনাৰ পঢ়িবলৈ মন যোৱা নাই, আপুনি ভাল লগা কিবা এটা কাম কৰিলে। আপুনি খোজকাঢ়িবলৈ ওলাই গ'ল 2 মিনিট, বা আপুনি একাপ চাহ খালে, বা আপুনি অলপ তাজি হাৱা খাই আহিলে, বা আপুনি পানী এগিলাচ খালে, বা আপুনি এটা ভাল লগা গান শুনিলে। যিটো বস্তুৱে আপোনাৰ মাইণ্ডটো ৰিফ্ৰেছ কৰে, আৰু সেইটো বস্তু আপুনি কৰিবলৈ চেষ্টা কৰক। তাৰপিছত দেখিব আপুনি নিশ্চয় বেক টু ৱৰ্ক, বেক টু আপোনাৰ ষ্টাডি টেবলত আপুনি আহি যাব। তো মেইন কথাটো হ'ল যে আমি এইবিলাকৰ যোগেদি আৰু আমাৰ নিজৰ যিটো হেল্থ বা আমাৰ নিজৰ যিহেতু আমাৰ মন, মানে আমাৰ ষ্ট্ৰেচিং হৈ গ'ল বা এক্সাৰচাইজ হৈ গ'ল, ফিজিকেল এক্টিভিটিটো আমাৰ এফেক্ট কৰে। ফিজিকেলি যদি আপুনি ফিট নহয়, তেতিয়া আমাৰ পঢ়িবলৈ ইমান মন নাযায়, আমাৰ এলেহুৱা এটা ভাৱ আহি থাকে, আমি এক্টিভ হৈ নাথাকোঁ মেইনলি। তো আপুনি এক্টিভ হৈ থাকিব লাগিব যদি আপুনি এক্টিভলি পঢ়িব বিচাৰিছে। যে আপুনি বোলে বিচনাত শুই শুই কিতাপখন চাই এনেকৈ পঢ়ি আছে, তেনেকৈ কিন্তু একো লাভ নহ'ব। আপুনি নিজকে এটা এলেহুৱা সেই স্বভাৱটো আপুনি আঁতৰাব লাগিব মেইনলি। আৰু লাষ্টত মই এইটোৱে ক'ম যে এনেকুৱা পৃথিৱীত কোনো ধৰণৰ মানুহ নাই যাৰ পঢ়িবলৈ বা নিজৰ কাম কৰিবলৈ, নিজৰ ডেইলি ডিউটি কৰিবলৈ মন গৈয়ে থাকিব। যেনেকুৱা মোৰ লাইফতো হয়, যেনেকৈ মোৰো পঢ়িবলৈ কেতিয়াবা মন নাযায় বা মোৰো কাম কৰিবলৈ সদায় নিজৰ যিবিলাক কাম, অফিচ যোৱা, কিবা কৰা, সেইবিলাক কাম কৰিলে নিশ্চয় মন নাযায়। কিন্তু আমি এইটো ভাবিব লাগিব যে আমি সেইখিনি কিয় কৰি আছোঁ,
আৰু সেইখিনি কৰি থাকিলে আমি ভৱিষ্যতে আমাৰ ভৱিষ্যতটো কেনেকুৱা হ'ব সেইটো আমি গুৰুত্ব দিব লাগিব আৰু সেইটো কাৰণে আপোনাৰ পঢ়িবলৈ মন যাবলৈ কোনো প্ৰয়োজন নাই জাষ্ট আপুনি ষ্টাৰ্ট কৰিব লাগে যে আপুনি পঢ়াটো ষ্টাৰ্ট কৰক আৰু বাকীখিনি তেনেদৰে হৈ গৈ থাকিব চ' আজিৰ কাৰণে ইমানখিনি আছিলে আই হোপ আমি যিটো ডিছকাছ কৰিবলৈ মই যিটো ক'ব বিচাৰিছিলোঁ আপোনালোকক সেইটো নিশ্চয় আপোনালোকে ভালদৰে বুজি পাইছে যদিহে নাই পোৱা কমেণ্ট কৰি নিশ্চয় জনাব আৰু ছাবস্ক্ৰাইব কৰিব লাইক এণ্ড থেংক ইউ ফৰ ৱাচিং এভৰি ওৱান গুড নাইট এণ্ড টেক কেয়াৰ